সুৰক্ষা দিব লাগিবই আমাৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগিবই আমাৰ মানুহ মাৰিবলৈ দিয়া নহ'ব নটিচ দিয়া নহ'ব। বন বিভাগৰ বিৰুদ্ধে ডিগবৈ হালধিবাৰী গাঁৱৰ ৰাইজৰ প্ৰতিবাদ। যোৱা প্ৰায় এমাহৰ পূৰ্বে ভীমপথাৰ আৰু হালধিবাৰী গাঁৱত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছিল। ইয়াৰে প্ৰায় 10 দিন পূৰ্বে হালধিবাৰী গাঁৱত বনৰীয়া হাতীৰ মৃত্যু হৈছিল। বনৰীয়া হাতীটোৰ মৃত্যুক লৈ তদন্তৰ নিৰ্দেশ দিছিল ডিগবৈ বন বিভাগৰ বিষয়া TC ৰঞ্জিত ৰামে। ইতিমধ্যে এই তদন্তত গাঁওখনৰ বাসিন্দা বীৰেন কোঁৱৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। ডিগবৈ বনাঞ্চলিক বিষয়া সুমি দেউৰীয়ে বনৰীয়া হাতীটোৰ মৃত্যুৰ সন্দৰ্ভত হালধিবাৰী গাঁওখনৰ 5 ঘৰৰ বিৰুদ্ধে চমন পঠিওৱাক লৈ গাঁৱৰ ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে। বহুদিনৰ পৰা সুমি দেউৰীয়ে মাটি চিজ কৰি মাটিৰ পৰা উচ্ছেদ কৰিম বুলি বিভিন্ন ভাবুকি দিয়াৰ লগতে অসভ্য আচৰণ কৰে বুলি প্ৰতিবাদ কৰিছে বুলি ৰাইজে জানিবলৈ দিয়ে। অতি শীঘ্ৰে প্ৰেৰণ কৰা চমনখন প্ৰত্যাহাৰ কৰক। বন বিভাগে 24 ঘণ্টাই গাঁওখনত পহৰাৰ ব্যৱস্থা কৰক আৰু হাতীৰ বাবে বৈদ্যুতিক তাঁৰৰ ব্যৱস্থা কৰক বুলি গাঁৱৰ প্ৰতিবাদী ৰাইজে দাবী জনায়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। সমগ্ৰ ঘটনাটো কি হৈছে? ইয়াত ইমান ব্যক্তি আহি সুমি দেউৰী এগেইনষ্টত আপোনালোকে প্ৰতিবাদ কৰা দেখিবলৈ গৈছে। ঘটনাটো কি? চাওক, আমাৰ ডিগবৈ সকলো জেগাত এতিয়া হাতী মানুহৰ এনেকুৱা সংঘাত বৃদ্ধি পাইছে যে হাতীয়ে আমাৰ গোটেই ধানবিলাক খাই শেষ কৰি পেলায়। আমাৰ বাৰীৰ কলগছ, বাঁহ গছ গোটেই খাই তহিলং কৰি শেষ কৰি পেলাইছে। আজি কেইদিনমানৰ পূৰ্বে আমাৰ হালধিবাৰীত এজন 22 বছৰীয়া যুৱকক হাতীয়ে গছকি মাৰি শেষ কৰি পেলালে। সেই তাৰ পিছতো আমাৰ কিন্তু বন বিভাগ এতিয়ালৈকে তেওঁলোকে শুই আছে। তেওঁলোকক আমি বাৰে বাৰে আমি যেতিয়া কওঁ যে আহক আপোনালোকে আমাৰ হাতীৰ পৰা ৰক্ষা কৰক, তেওঁলোকে কেতিয়াও মানে আহিবলৈ আমাৰ ওচৰত দেখা নিদিয়ে। যেতিয়া হাতী ওলায় আমি তেওঁলোকক ফোন মাৰিলে তেওঁলোকে কয় যে আমাৰ যাবলৈ গাড়ী নাই, আমাৰ ষ্টাফ নাই, আমাৰ গাড়ীত তেল নাই। এইবিলাক বাহানা মাৰি তেওঁলোকে আমাৰ পৰা আঁতৰি থাকে। আৰু এতিয়া শেহতীয়াকৈ সেইদিনাখন কোনোবা দুষ্কৃতিকাৰীয়ে বা কেনেকৈ মৰিলে আমি হাতী নাজানো, এটা হাতী তাতে মৃত্যু হ'ল। আৰু মৃত্যু হোৱাৰ পিছত এতিয়া সেই মৃত্যুটো আমাৰ গাঁৱৰ ৰাইজে মানে হাতীটো মাৰিছে বুলি এতিয়া ৰাইজৰ বিৰুদ্ধে এতিয়া নটিচ জাৰি কৰিছে আৰু তেওঁলোকক ইয়ালৈ মাতি পঠাইছে। ৱাইল্ড লাইফ মানে প্ৰটেকশ্যন এক্ট 1972 9 আৰু 51 এই দুটা ধাৰাৰ অধীনত কেছ ৰেজিষ্টাৰ কৰি মাতি পঠাইছে। সেইকাৰণে আজি আমি গোটেই গাঁওবাসী ৰাইজ ওলাই আহিছোঁ। আমি আজি ক'বলৈ আহিছোঁ যে সুমি দেউৰীয়ে যিখন নটিচ পঠাইছে আমাক, এই নটিচখন প্ৰত্যাহাৰ কৰিব লাগিব, 1 নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল যে আমাৰ অঞ্চলবিলাকত যাতে হাতী সোমাব নোৱাৰে, হাতীয়ে যাতে আমাৰ অনিষ্ট কৰিব নোৱাৰে, সেইকাৰণে অতি কমেও 24 ঘণ্টা 20টা ঠাইত আমাক পহৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে আমাৰ ৰাইজে শান্তিৰে শুব পাৰে, শান্তিৰে খেতি কৰিব পাৰে। আৰু 3 নম্বৰ কথাটো হ'ল ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যন হিচাপে যিটো সৌৰ চালিত যিটো ঝটকা তাঁৰ লগাই দিয়া হয়, এই তাঁৰটো যাতে আমাৰ গোটেই অঞ্চলবিলাকত লগাই দিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিবলৈ আজি আহিছোঁ। কিন্তু ইয়াত আহোঁতে আমি দেখিছোঁ যে আমাক ইয়াতে বেটেলিয়ান যিসকল আছে, ফৰেষ্ট বেটেলিয়ান, তেওঁলোকে আহি আমাক সুধিছে। আমি কৈছোঁ যে তেওঁলোকৰ লগত কথা পাতি লাভ নাই। যদি আমি কথা পাতিবলৈ হয় তেনেহ'লে আমাৰ সুমি দেউৰী ওলাই আহিব লাগিব, যিজনে আমাক নটিচবিলাক পঠাই দিছে। গতিকে সুমি দেউৰীক আমি ইয়াত ওলাই আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ ৰাইজৰ যিবিলাক দাবী আছে, এই দাবীবিলাক পূৰণ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেই কথাটো আমি তেওঁৰ পৰা জানিবলৈ আহিছোঁ। কিমান সংখ্যক মানুহৰ নটিচ জাৰি কৰিছে? ইতিমধ্যে আমি 5 ঘৰ মানুহৰ নটিচ পাইছোঁ আৰু তাৰ পিছতো যদি আৰু কাৰোবাক নটিচ দিছে আমি এতিয়ালৈকে গম পোৱা নাই। এজনক ইতিমধ্যে জেললৈ দিয়া হ'ল বুলি আমাক কৈছে। গতিকে এনেকৈ কাৰোবাৰ নাম কোনোবাই লৈ দিব আৰু নটিচ এখন পঠাই পিনে আকৌ কাৰোবাক জেলত পঠাই দিব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ স্পষ্ট কথা যে সুমি দেউৰীয়ে ওলাই আহিব লাগিব আৰু আহি যিবিলাক নটিচ পঠাইছে এইবিলাক প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। হালধিবাৰী গাঁৱৰ ৰাইজ আজি উঠি আহিছোঁ আমি এইটো কাৰণে যে আমি বন বিভাগৰ অত্যাচাৰত থাকিব নোৱাৰা হৈছোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ অত্যাচাৰ, ঘৰৰ বাৰীত এটা লাইট লগাব নিদিয়ে, বিদ্যুৎ সংযোগ কৰিব নিদিয়ে, ঘৰৰ লাইট এটা তেওঁলোকে খুলি মেলি থৈ আহে। অসভ্য আচৰণ, মাটি চিজ কৰি দিম, মাটিৰ পৰা উঠাই দিম। আমি খিলঞ্জীয়া মানুহক আজি দুখৰ বিষয়, জাতি মাটি ভেটি চৰকাৰ থকাৰ সময়ত আজি এনেদৰে বন বিষয়ে আপোনালোকৰ অসম চৰকাৰৰ নেতৃত্বত থকা বন বিষয়ে আজি আমাক উঠাই দিম বুলি ক'ব পৰা হৈছে। খিলঞ্জীয়া মানুহক আমি গাঁৱৰ চিজ কৰি দিম বুলি ক'ব পৰা হৈছে তেওঁলোকে। আৰু লগতে আমি এইটো কথা কওঁ যে হাতী মৰিছে, তেওঁলোকে কি ব্যৱস্থা কৰিছিলে? আগৰ হাতীটো এন্থাছত মৰিছিলে, এন্থাছৰ বাবে তেওঁলোকে কি কৰিলে ইমান দিন? এন্থাছৰ বাবে তেওঁলোকে কি কৰিলে? এন্থাছ বিয়পি নাযাবলৈ অন্য হাতীলৈ তেওঁলোকে কি কৰিলে? মই সুমি দেউৰীক প্ৰত্যক্ষ প্ৰশ্ন সুধিছোঁ, সুমি দেউৰীয়ে কি কৰিলে? এন্থাছত যে মৰি গ'ল, 1 মাহ হৈ গ'ল হাতীটো, তাৰ পিছৰ হাতীখিনি এন্থাছ নবলৈ কি ব্যৱস্থা ল'লে? মোক প্ৰথম কওক। জেউৰা ভেটি থৈ আহিছে এন্থাছ বেমাৰৰ কাৰণে, এইটো এটা লাজৰ কথা। জেউৰা ভেটি থৈ আহিছে এন্থাছৰ কাৰণে তেওঁলোকে। সেইকাৰণে আমি গাঁৱৰ ৰাইজ ওলাই আহিছোঁ। 5জন নিৰ্দোষী মানুহক তেওঁলোকে চমন পঠিয়াইছে, ইয়াত উপস্থিত হ'ব লাগে বোলে।
তাৰমানে তেওঁলোকে যিখন বন আইনৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰা এটা পৰিকল্পনা আমি চুমিদেউৰী দেখি পাইছো। গতিকে চুমিদেউৰী বাইদেউক অনুৰোধ জনাইছো আপুনি কিছুমান ক্ষেত্ৰত আমাৰ লগত সহযোগ কৰক, আমিও আপোনালোকক সহযোগ কৰিম। আগতে আপোনালোকৰ যিসকল গাঁৱৰ গছ পুলি ৰোৱা ক্ষেত্ৰত আমাৰ গাঁৱৰ মানুহখিনিয়ে সহায় কৰে, আপোনালোকৰ কিবা এটা হ'লে আমাৰ গাঁৱৰ মানুহখিনিয়ে সহায় কৰে, কিন্তু ইমান প্ৰতিৰোধমূলক এটা ব্যৱস্থা তেওঁলোকে হাতত লৈছে, ইয়াক এনে চৰম লাজ পাইছো আৰু লগতে আপোনালোকক ধিক্কাৰ জনাইছো। নামঘৰত আমাৰ হেৰি আছিলে, সকাম আছিলে, কিন্তু নামঘৰত থকা অৱস্থাত তেনেকুৱা ঘৰে ঘৰে গৈ 5জন মানুহৰ ঘৰত এখন কাগজ দিছে। কাগজখন আমি ইংলিছত ভালকে পঢ়িব নাজানো, জনা বুজা মানুহক সুধিছো কি কাৰণত দিছে, মোৰ মানুহজনৰ নাম দিছে। মোৰ মানুহজন কোনো পধ্যে দুখী হ'ব নোৱাৰে। কেলে নোৱাৰে? আমাৰ পিছফালে লাইট এটাও দিয়া নাই। আমাৰ ডাঙৰীয়া খেদিবলৈ অহা ল'ৰাবোৰে কয় আপোনালোকে লাইট এটা দিব, কিন্তু লাইট নথকা স্বত্তেও যে তাৰ দিলে বুলি আমাৰ হাতী, তেতিয়াহ'লে হাতীটো আমাৰ বাৰীত কেলে নমৰিলে? বেলেগৰ জেগাত মৰিব পালে, সেই এজন কৰবাত মৰিছে, সেইটো কাৰণে আমি শাস্তি ভুগিব নোৱাৰো। কিন্তু কি কাৰণে আমাৰ হেৰিখন নটিচখন গৈছে, সেই নটিচখন আমাক হেৰি কৰিব লাগিব, বাতিল কৰিবই লাগিব, উঠাই ল'বই লাগিব। যদি নলয় আমাক গোটেই পৰিয়াল হয়, গোটেই গাঁও ৰাইজক ঘৰে থৈ যাওক। আপোনালোকে পাৰিব নোৱাৰে সেইটো কওক। আপোনালোকে গোটেই গাঁও ৰাইজক এটা দুটা কৰিলে নহ'ব। আজি 5জনক নিছে, কাইলৈ 5জনক আনিবা, সেইনেকে কৰিলে না। গোটেই গাঁও ৰাইজ যিমান আছে, সৰুৰ পৰা ল'ৰা ছোৱালী বুঢ়ালৈকে গোটেই ৰাইজক ভৰাই থব লাগিব। কিন্তু আমি নিদোষী মানুহ, আমি নিদোষী। মই আজি এতিয়া শুনাৰ লগে লগে নামঘৰত মই টোপোলা পান দিছো। কেলে দিছো? মোৰ মানুহজন যদি সঁচা যদি হলহেঁতেন মই তামোল পানৰ টোপোলা দিম। নামঘৰত আমি ভগৱানক পূজা কৰো, কিন্তু সেয়াত মোৰ তামোল পাণ দিবলৈ মোৰ হেৰি নাই, সামৰ্থ্য নাই। কিন্তু মই কান্দি মই নামঘৰত তামোল পানৰ টোপোলা দিছো। কিন্তু মোৰ মানুহজন যে কোনো পধ্যে দুখী নহয়, আমি কোনো পধ্যে দুখী নহয়, আমাৰ কোনো পধ্যে হ'ব নোৱাৰে।